हेलो 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 মই আপোনালোকক কৈ আছিলোঁ যে আমি যে উৰিষ্যা গৈছিলোঁ এই উৰিষ্যাৰ বিষয়ে লৈ পেলাই অলপ মই আপোনালোকক জনাই আছিলোঁ। এইবাৰ আমি গ'লোঁ উৰিষ্যাৰে এখন পুৰী জিলাৰ ৰঘুৰাজপুৰ বুলি এখন গাঁৱলৈ, য'ত তাত মানে শিল্পী গাঁও বুলিও কোৱা হয় আৰু হেৰিটেজ ক্ৰাফ্ট ভিলেজ, মানে তাত বিশ্ববিখ্যাত ধুনীয়া ধুনীয়া এখন ক্ৰাফ্টত মানে বস্তুবোৰ বনায়, কাপোৰত বনায়। আৰু এই গাঁৱৰ ডাঙৰ বিশেষত্বটো সেইটোৱে যে ইয়াত বাস কৰা কোনো নহয় এই চিত্ৰশিল্পীত পাকৈত। ইয়াত মানে প্ৰত্যেকজন মানুহৰ হাতত এই কলাটো আছে। এই গাঁওখন পটচিত্ৰৰ বাবে পৃথিৱীত জনাজাত। পত্ৰ মানে কাপোৰ, চিত্ৰ মানে পিকচাৰ, অৰ্থাৎ ছবি, অৰ্থাৎ কাপোৰৰ কেনভাছত অঁকা ছবি। ইয়াত কোনো কৃত্ৰিম ৰং ব্যৱহাৰ নকৰে, কিন্তু তেওঁলোকে ধৰক আপোনাৰ ৰঙীন শিলবিলাক যে আমাৰ থাকে পাথৰ, সেইবিলাক বা গছৰ পাত বা শামুকৰ খোলা এইবোৰ পুৰি পেলাই, আৰু কিছুমান যে আমাৰ ফল মূলত ধুনীয়া ধুনীয়া কালাৰ ওলায়, সেই কালাৰবিলাকৰ পৰা তেওঁলোকে প্ৰাকৃতিকভাৱে ৰংটো প্ৰস্তুত কৰে। তাৰপাছত ইয়াত চিত্ৰত অংকন কৰে। চিত্ৰত অংকন কৰা ধৰক আপোনাৰ জগন্নাথ প্ৰভুৰ, তাৰপাছত আৰু ধুনীয়া ধুনীয়া আমাৰ যিখিনি ৰাসৰ ফটো, সেইবিলাক ধুনীয়াকৈ তেওঁলোকে পিকচাৰখিনি অংকন কৰে। ইমানেই ধুনীয়া লাগে দেখি পেলাই। তেওঁলোকৰ এই গাঁওখনত প্ৰত্যেকখন ঘৰতে দেৱালবিলাকতো বৰ ধুনীয়া আৰ্ট কৰি থৈছে, আৰু সেই আৰ্টবোৰ দেখিবলৈ ইমানেই সুন্দৰ নহয়, চাই থাকিবলৈ মন যোৱা। কিমানখিনি কষ্ট কৰে তেওঁলোকক, কিন্তু এই ছবিবিলাকত যিবিলাকত তেওঁলোকে কাপোৰবিলাকত কৰে, তেওঁলোকৰ কষ্টখিনি বহুত বেছি হয়। আৰু এই কষ্টখিনিৰ বিষয় লৈ পেলাই এইজন মানুহৰ পৰা আমি সকলোখিনি কথা জানিব পাৰিলোঁ। কিন্তু মই আচলতে তেওঁৰ নামটো পাহৰি থাকিলোঁ, মোৰ মনত নাই, কিন্তু তেওঁ সম্পূৰ্ণৰূপে বিৰাট সুন্দৰকৈ আমাক সকলোখিনি কথা বুজাই কৈছিলে। ক'ৰ পৰা কালাৰ আনে, ক'ৰ পৰা কালাৰ দিয়ে, কেনেকৈ তেওঁলোকে কালেকশ্যন কৰে, কেনেকৈ কাপোৰ শুকুৱাই, কেনেকৈ পুৰণা কটন কাপোৰবিলাক তেওঁলোকে ভাজ কৰি কাপোৰ সোপা শুকুৱাই পেলাই তাত আকৌ আৰ্ট কৰে, সকলোখিনি কিমান সুন্দৰকৈ বুজাই দিলে। মই আচলতে আপোনাক ইমান সুন্দৰকৈ বুজাবলৈতো নোৱাৰোঁ, কিন্তু এওঁৰ পৰা আপোনালোকে সকলোখিনি বুজিব পাৰিব। আৰু তাৰ ওপৰঞ্চি আপোনালোকে যেতিয়া কেতিয়াবা যাব, তো এই গাঁওখনলৈ নিশ্চয় যাব। এই গাঁওখনৰ বিষয় লৈ পেলাই বহুতো ফৰেনাৰ আহে, আৰু তেওঁলোকে মানে বহুতো তেনেকুৱা চিত্ৰ কিনিও লৈ যায়, আৰু আমিও আনিছিলোঁ। কিন্তু অলপ দূৰলৈ গ'লে বস্তুবোৰ আনিবলৈ অলপ দিগদাৰী হয়, বিশেষকৈ ফ্লাইটৰো হেৰি এটা থাকে। সেইকাৰণে আমি অলপ মানে সৰু আনিলোঁ, কিন্তু মোৰ বহুতেই পচন্দ লগা বস্তু আছিলে তাত। ইমানেই ভাল লাগিলে। কেতিয়াবা যদি সময়